সম্পূৰ্ণৰূপে আইনৰ ভিত্তিত চৰকাৰৰ অনুমোদন, চৰকাৰৰ শিক্ষা বিভাগৰ অনুমোদন পাই এই বিদ্যালয়সমূহ প্ৰতিষ্ঠা হৈছে। এই শিক্ষক কৰ্মচাৰীসমূহ তেওঁলোকে এই পদত 25 বছৰে কৰ্ম কৰি আছে, সম্পূৰ্ণৰূপে অসমৰ শিক্ষা বিভাগৰ নীতি নিয়ম মানি, নীতি নিয়মৰ ভিতৰত পৰি। গতিকে প্ৰতিগৰাকীকে বিনা চৰ্তে পদ প্ৰাৰ্থী কৰিব লাগে। আমাৰ এটাই দাবী। আপোনালোকে চাই আছে এইবিলাক মই এগৰাকী বিশিষ্ট ব্যক্তিৰ লগত আছো। প্ৰাদেশিকৃত শিক্ষানুষ্ঠান কৰ্মচাৰী সন্থাৰ কাৰ্যকৰী সভাপতি মুস্তফা মুন ছাৰ, তেখেতৰ লগত দুআষাৰ কথা পাতিবলৈ লৈছোঁ। তেখেতসকল যিহেতু সংগ্ৰাম কৰি আছে, কিছুমান বঞ্চিত হৈ আছে, শিক্ষক কৰ্মচাৰী ড্ৰপ আউট হৈ আছে, তেখেতসকলৰ যি অৱস্থা এই অৱস্থা সম্পৰ্কে জানিবৰ চেষ্টা কৰিছোঁ। তেখেতসকলৰ কাম কাজ চৰকাৰে কি ধৰণে লৈছে, কি ধৰণে গ্ৰহণ কৰিছে, আগন্তুক বাজেট যি আহি আছে, গ্ৰীষ্মকালীন বাজেটত কি কৰিব চৰকাৰে, এই সম্পৰ্কে তেখেতে নিশ্চয়কৈ জনাব। ছাৰ, আপুনি আমাৰ দৰ্শকক জনাওক বা আমাৰ এই ড্ৰপ আউট শিক্ষক বা ভেঞ্চাৰ শিক্ষকসকলক জনাবলৈ পাই সুখী হৈছোঁ। তেখেতৰ মুখৰ পৰা আপোনালোকক শুনাব বিচাৰিছোঁ। ছাৰ, আপুনি অলপমান জনাওক বৰ্তমান ড্ৰপ আউট শিক্ষকসকলৰ কি অৱস্থা? হয়, নমস্কাৰ। আপুনি যিটো কথা কৈছে যে ড্ৰপ আউট বা ভেঞ্চাৰ শিক্ষকসকলৰ কি অৱস্থা, কথাটো এনেকুৱা হৈছে, আমি কিছুদিন আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেওঁলোকে মিডিয়া বা কিবাহৰ জৰিয়তে আমি জানিব পাৰিছোঁ যে তেওঁলোকে চাব কমিটিৰ এখন সভা আয়োজন কৰিছে। আৰু সেই সভাত তেওঁলোকে প্ৰাদেশিক মানে যিখিনি বিদ্যালয় 2006 চনৰ আগৰ প্ৰতিষ্ঠিত সেই বিদ্যালয়বিলাকৰ প্ৰাদেশিকৰণ কৰিব বা সেই 6 চনৰ আগৰ যিখিনি আছে তাত মানে 6 চনৰ আগৰ প্ৰতিষ্ঠিত বিদ্যালয়ৰ যিখিনি বঞ্চিত শিক্ষক কৰ্মচাৰী আছে তেওঁলোকেও সেই আইনখনৰ আওতাত পৰিব। এই কথাষাৰ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি জানিব পাৰিছোঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে। এতিয়া কথাটো হৈছে কেন্দ্ৰীয় চাব কমিটিয়ে তেওঁলোকে কেবিনেট চাব কমিটিয়ে যিটো সিদ্ধান্ত লৈছে আৰু সেই হিচাপে তেওঁলোকে আচলতে কামবিলাক খুব লেহেমীয়া গতিত কৰি আছে আমি দেখিছোঁ। তেওঁলোকে আচলতে কৈ আছে যে আমি আগতে পৰাই গম পাই আছিলোঁ যে তেওঁলোকে গ্ৰীষ্মকালীন বিধানসভা অধিৱেশনত তেওঁলোকে সেই কামখিনি কেবিনেট যিখিনি পাছ কৰিব লাগে সেই কামখিনি তেওঁলোকে কৰিব বিচাৰিছে। কিন্তু আচলতে কিছু শিক্ষকসকল অলপ টেনশ্যনত পৰিছে এটা কথাত। কেইদিনমান আগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা হৈছে যে অক্টোবৰত কৰিব। আচলতে অক্টোবৰত শিক্ষকসকল এটা পাজলত পৰিছে। আচলতে তেওঁলোকে গ্ৰীষ্মকালীন অধিৱেশনত কামখিনি কৰিব নে অক্টোবৰত কিহৰ অধিৱেশন আছে বিধানসভাৰ, তেনেহ'লে অক্টোবৰৰ ফালে যদি গুচি যায় সেইফালে আৰু চৰকাৰৰ কাৰ্যকালৰ ফালে প্ৰায় অন্তিম পৰ্যায়ত গুচি আহে। গতিকে শিক্ষকসকল এটা দোধৰ মোধৰ এটা পাজলত পৰি আছে। গতিকে আমি কিন্তু এটা কথা ঠিক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে তেওঁ কামখিনি দ্ৰুতগতিত কৰিব লাগে। এই আমাৰ বঞ্চিত শিক্ষকসকল আজি চাওক 25-30 বছৰৰ পৰা কৰ্মৰত হৈ আছে। আজি তেওঁলোকৰ আমাৰ বিদ্যালয়বিলাক চৰকাৰীকৰণ হৈ গৈছে, আমাৰ দৰমহাবিলাক বন্ধ হৈ আছে। গতিকে আমাৰ কামবিলাক যাতে অতি সোনকালে তেওঁলোকে কৰে, তাৰ কাৰণে আমি অসম চৰকাৰক আমি মাননীয় মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা শুনিবলৈ পোৱা গৈছে যে যিসকল ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আছে তেওঁলোকৰ অভিজ্ঞতা 10 বছৰ লাগিব। কিছুমান শিক্ষানুষ্ঠানত চাওক ৰিটায়াৰ্ড হৈছে শিক্ষক বা পদ খালী হৈছে, তাত সোমাইছে নতুনকৈ অন্তৰ্ভুক্ত হৈছে, এপইণ্টমেণ্ট পাইছে বা কমিটিয়ে এপইণ্টমেণ্ট দিছে, তেওঁলোকৰ কিছুমানৰ 10 বছৰ হোৱা নাই। এই লৈ দেখা গৈছে যে বহুতৰে মাজত এটা উৎকণ্ঠা। এই ক্ষেত্ৰত আপুনি কি ক'ব? আচলতে প্ৰকৃত কথাটো ক'ব লাগিলে আমিওতো খুব ঘূৰি আছোঁ। ভিতৰুৱাভাৱে তেওঁলোকে খুব গোপনে কেবিনেট চাব কমিটিয়ে যিখিনি তেওঁলোকৰ সিদ্ধান্ত লৈছে সেই সিদ্ধান্তখিনি আমি গম পোৱা হিচাপে অসম কেবিনেট 3 গৰাকী মন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী, এই 4 গৰাকী মন্ত্ৰী আৰু 2 গৰাকীমান উচ্চ পদস্থ কৰ্মচাৰীৰ মাজত খুব গোপনে তেওঁলোকে ৰাখিছে কামখিনি। ৰাখি তেওঁলোকে কি কৰি আছে সেইটো সঠিক আমি গম নাপাওঁ, কিন্তু তেওঁলোকে খুব গোপনে ৰাখিছে। এতিয়া কথাটো হৈছে 10 বছৰৰ প্ৰশ্নটো আপুনি আহিছে, এই 10 বছৰৰ প্ৰশ্নটো আহিল ক'ৰ পৰা? তেওঁলোকে খুব গোপনে কৰিছে। আমি জনাত অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰো আগত কিন্তু 10 বছৰৰ কথাটো কোনো মিডিয়াৰ যোগেদি ক'তো কোৱা নাই।
প্ৰকাশ কৰা নাই। গতিকে এই কথাটোক মই সঠিকভাৱে গ্ৰহণ কৰিব নোৱাৰো, কাৰণ তেওঁলোকে আমাৰ আগত প্ৰকাশ কৰা নাই, আৰু আমিও বহু অনুসন্ধান কৰি আমি এতিয়ালৈকে ভিতৰুৱা ক্ৰাইটেৰিয়াবিলাক, যিবিলাক তেওঁলোকে ক্ৰাইটেৰিয়া ধৰিছে, সেই ক্ৰাইটেৰিয়াখিনি আমি উদ্ধাৰ কৰিব পৰা নাই এতিয়ালৈকে। সেইকাৰণে মই আমাৰ শিক্ষক সমাজক কওঁ যে আপোনালোকে ধৈৰ্য ধৰিব লাগিব। আগন্তুক বিধানসভাৰ অধিৱেশনত কি আহে তাৰ প্ৰতি আপোনালোকে অপেক্ষা কৰিব লাগিব, কাৰণ এতিয়া এইবিলাক কথা বহু সময়ত বহুত কথা আপোনালোকে গম পায়। কিছুদিন আগতেতো একেবাৰে আইনৰ একেবাৰে ধাৰাবিলাক ওলাই গৈছিল, পিছত আটাইয়ে গম পাইছে যে সেইবিলাক ভুৱা, কোনোবাই বনাই দিছে। গতিকে এই 10 বছৰটো মই সঠিক নাভাবো। তেওঁলোকে, আমি এইটো বিচাৰো যে আমাৰ শিক্ষকসকলক বিনা চৰ্তে, আমাৰ বঞ্চিত শিক্ষকৰ এটা আমাৰ দাবী আছে, আমাৰ প্ৰতিগৰাকী শিক্ষকক বিনা চৰ্তে পদ প্ৰাদেশিকৰণ কৰিব লাগে। আমি সেইটোহে, আৰু তেওঁলোকে কি ক্ৰাইটেৰিয়া ধৰিছে সেই ক্ৰাইটেৰিয়াক আমি অনুৰোধ জনাম যে ক্ৰাইটেৰিয়াবিলাক যিমান পাৰে শিথিল কৰাই নহয়, বিনা চৰ্তে ভেঞ্চাৰ স্কুলেই হওক, আমাৰ বঞ্চিত শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰতে হওক, সম্পূৰ্ণৰূপে মানৱীয়তাৰ খাতিৰত, যিহেতু আমি আজি 25-30 বছৰে ৰাইজৰ ল'ৰা ছোৱালীক পঢ়াই আমি আগবঢ়াই নি আছো। গোটেই অসমত শিক্ষা জগতত আমাৰ বঞ্চিত শিক্ষকসকলৰ আমাৰ 5,500 শিক্ষক আছে। গোটেই অসমৰ ৰাইজৰ প্ৰতি আমাৰ বৰঙণি কোনেও আমাক নুই কৰিব নোৱাৰে। গতিকে এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিগৰাকী বঞ্চিত শিক্ষকক, আৰু লগতে আপুনি নিজে এজন যিহেতু অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানত কাম কৰে, মই সেইকাৰণে আপোনালোকৰ ভেঞ্চাৰ স্কুলবিলাকৰো কথা কৈছো। লগতে প্ৰত্যেকৰে হওক, কোনো ক্ৰাইটেৰিয়া দিব নালাগে। যিবিলাক শিক্ষক উপযুক্ত, ভেঞ্চাৰ এক্ট 1976-ৰ যিখন ভেঞ্চাৰ এক্ট আছে, যি একমতে অসম চৰকাৰে বাধ্যত পৰি প্ৰাদেশিকৰণ কৰিব লাগে বিদ্যালয়বিলাকক, আৰু এইবিলাক সম্পূৰ্ণৰূপে আইনৰ ভিতৰত এই শিক্ষকবিলাক মানে নিয়োজিত হৈছে। প্ৰতিখন ভেঞ্চাৰ স্কুলতে হওক, আমাৰ প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ বঞ্চিত শিক্ষকৰ ক্ষেত্ৰতে হওক, সম্পূৰ্ণৰূপে আইনৰ ভিত্তিত চৰকাৰৰ অনুমোদন, চৰকাৰৰ শিক্ষা বিভাগৰ অনুমোদন পাই এই বিদ্যালয়সমূহ প্ৰতিষ্ঠা হৈছে। এই শিক্ষক কৰ্মচাৰীসমূহ তেওঁলোকে এই পদত 25 বছৰে কৰ্ম কৰি আছে, সম্পূৰ্ণৰূপে অসমৰ শিক্ষা বিভাগৰ নীতি নিয়ম মানি, নীতি নিয়মৰ ভিতৰত পৰি। গতিকে প্ৰতিগৰাকীকে বিনা চৰ্তে পদ প্ৰাদেশিকৰণ কৰিব লাগে, আমাৰ এটাই দাবী। ধন্যবাদ। নিশ্চয়কৈ শ্ৰোতা দৰ্শকসকল, আপোনালোকে গম পালে যি কথা আমাৰ মুন ছাৰে ক'লে। আচলতে এই বিষয়বস্তুখিনি একেবাৰে অতি সংগোপনে ৰখা হৈছে, চৰকাৰে গোপনে ৰাখিছে। এটা কমিটিৰ জৰিয়তে প্ৰস্তুত কৰি ৰখা হৈছে, কিন্তু কোনেও গম নাপায়। আচলতে এই 10 বছৰ অভিজ্ঞতা বা অন্য কথাবিলাক আচলতে কোনেও নাজানে। হয়তো কিছুমানে কোৱা কথাহে হ'ব পাৰে। তেখেতৰ পৰা নিশ্চয় আমি গম পালো যে আচলতে বস্তুখিনি গোপন হৈ আছে। কি ক্ৰাইটেৰিয়া, সেই ক্ৰাইটেৰিয়াখিনি এতিয়াও প্ৰকাশ হোৱা নাই। নিশ্চয়কৈ আমাৰ যি গ্ৰীষ্মকালীন অধিৱেশন বহিব, এছেম্বলি বহিব, তাত নিশ্চয়কৈ বস্তুখিনি একেবাৰে সঠিক ৰূপে আমি গম পাম, একেবাৰে ক্লিয়াৰিফিকেশ্যন হ'ব, আমি স্পেচিফিকেশ্যনটো পাই যাম এই বৰ্ষাকালীন অধিৱেশনত। গতিকে নিশ্চয়কৈ সকলোৱে ধৈৰ্য ধৰিব লাগিব। আমাৰ মুন ছাৰে কৈছে ধৈৰ্যৰ দৰকাৰ আছে, ইমান দিন যিহেতু ধৈৰ্য ধৰা হৈছে, আৰু কেইটামান দিন আমি অপেক্ষা কৰিব লাগিব। কি ক্ৰাইটেৰিয়া আহে তাৰপিছতহে আমি আটাইখিনি কথা গম পাম। আৰু চৰকাৰলৈ বিশেষভাৱে আমাৰ ফালৰ পৰা অনুৰোধ থাকিব যাতে সকলো অপ্ৰাদেশিকৃত বঞ্চিত যিমান ধৰণৰ শিক্ষক আছে, সকলোৰে ক্ষেত্ৰত শিথিলতা আনি যাতে